যোৱা ২৮ তাৰিখে যদি বন বিভাগৰ নাকা চেকিং বা তালাচী অভিযানত তেওঁলোকে বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে কেনেকৈ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু কোন পালৰ পৰা ক'লৈকে এই বৃহৎ পৰিমাণ যিটো চেগুন কাঠ ভৰ্তি ট্ৰাক এখন ক'লৈ গৈ আছিলে, এই সম্পূৰ্ণ তথ্য জানিবৰ বাবে ইয়াতে আমাৰ সৈতে আছে যে গৌৰাং ৰেঞ্জ বিষয়া এই পাতক। আপুনি যিটো বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে, আপোনালোকে গোপন সূত্ৰত কি দিয়ে পাইছে আৰু কিমান লকাধিক হ'ব আৰু ক'ৰ পৰা ক'লৈকে গৈ আছে? আনিছিল আমাক যেতিয়া আমি গাড়ী মেঘালয়ৰ বৰ্ণিহাটৰ পৰা আনি থকা বুলি কৈছিল, আনিতো কলকাতালৈ নিম বুলি কৈছিল। তেতিয়া আমি 5:30 বজাত আমি তেতিয়া তেওঁলোকক ধৰোঁ। তেওঁলোকৰ ইয়াৰে আছে বোলে কাছৰ লগত কাঠ থকা বুলি কৈছে। তেতিয়া আমাৰ গোটেই কাছৰ বিভাগীয় কাঠ আছে না নাকি বৈধ আনা নিয়া কাগজৰ পাতি আছে নাই, তেওঁলোকে একো দেখুৱাব নালাগে, সেইটোতো নাই যদি তেনেহ'লে তেতিয়া আমি গাড়ীখন জব্দ কৰি ইয়াকে লৈ আহোঁ আৰু ড্ৰাইভাৰ হেণ্ডিমেন আছিল তাত তেওঁলোকক আমি জেল হাজতত আমি জুডিচিয়েল মেজিষ্ট্ৰেটত আমি প্ৰডিউচ কৰি দি দিওঁ। দুজনক নাম আচ্ছা মোটামুটি 8.5-9 লাখ মান টকাৰ এইখিনি কাঠ হ'ব, চেগুন কাঠখিনি যিখিনি আছে মাৰ্কেট ভেলু বজাৰত মূল্য সেইখিনি 8.5-9 লাখ মান টকাৰ হৈ যাব। সেইটো এৰি দিয়া হ'লে জুডিচিয়েলত দিয়া আমাৰ কি কামত থাকিল? সেইটোতো দেখকৈ প্ৰমাণ এইটো আছে, সেই কপিবিলাক আছেই, তাতে আমি দিয়ে দিছোঁ। কিছুমান কাবাই দিয়ে, আমি তাতে আৰু কাক কিন্তু আমি বাধা দিব ক'ব নোৱাৰিম নহয়। সেইটো একাংশ এইটো দিলে আমাৰ বদনাম হয় অলপমান। আমি এনেতো হেৰি কৰি থকা নাই, যদি আমি নিশ্চয় কষ্ট কৰোঁ তাৰ ভিতৰত যদি বদনাম দিয়ে আমাৰো অলপমান মানে ডিউটিটো অলপ টান লাগি যায়। তেতিয়া এইটো কেতিয়া হ'ব নালাগে আৰু তাতে হৈ গ'ল নিশ্চয় কৰি আছোঁ আমি নিজৰ কৰ্তব্য যিখিনি থকাকলৈকে আমি কাম কৰি আছোঁ। এনেকৈ আমি বহুত এই জংঘলত গ'লেও আমি ধৰোঁ এনেকৈ, বা খবৰ পোৱাৰ লগে গুচি যাওঁ। আমি যাই পেলাই ধৰে গাড়ী সতি বা আমি ধৰিছোঁ এনেকৈ। মোৰ ৰেঞ্জতে আমি 4-5খন মই দিনাই ধৰিলোঁ। মই 3 মাহত মোৰ 4 মাহ হৈ গ'ল, 4 মাহত 4খন পাওঁ, 4খনে ধৰি দিছোঁ। তাতে আছে এই যে 4 মাহ হ'ল, মই মাৰ্চত আহিছিলোঁ, মই ধৰিছোঁ। আগতেতো আছে থাকিব, সেইটো আছে, কিন্তু তাৰ ভিতৰত অলপ আমাৰ এতিয়া আমি নিজে চেফ হেৰি কৰি ডিউটি কৰি মাথক আমি সুচাৰুৰূপে কাম কৰি আছোঁ। ধন্যবাদ। এই আছিলে গৌৰাং ৰেঞ্জৰ বিষয়া যে এই পাতক ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে তেওঁ ইয়ালৈকে গৌৰাং ৰেঞ্জত যেতিয়া ট্ৰেন্সফাৰ হৈছিলে, তেওঁ এই 4 মাহৰ পৰা নিৰন্তৰভাৱে তেওঁ নিজৰ কৰ্তব্য পালন কৰি থকা বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে। মুঠতে ক'ব গ'লে যে বন বিভাগৰ এটা বৃহৎ এটা সাফল্য বুলি ক'ব পাৰি। কাৰণ যোৱা 28 তাৰিখে যিটো মেঘালয়ৰ পৰা যিটো কলকাতালৈকে গৈ থকা অৱস্থাতে তেওঁলোকে অভিযান চলাই বৃহৎ পৰিমাণ যিটো 9 লক্ষাধিক বজাৰ মূল্যৰ চেগুন কাঠ ভৰ্তি ট্ৰাক এখন তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে।